বস্ত্ৰনগৰী শুৱালকুছিয়ে পৰ্যটনৰ ক্ষেত্ৰত লাভ কৰিলে নতুন মৰ্যাদা ভাৰত চৰকাৰৰ পৰ্যটন বিভাগে শিল্পকলা শ্ৰেণীৰ শ্ৰেষ্ঠত্ব গাঁৱৰ অন্যতম গাঁৱৰ স্বীকৃতি দিলে শুৱালকুছি আৰু এই কথা টুইটযোগে প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই স্বীকৃতিৰ পিছত উৎফুল্লিত শুৱালকুছিবাসীয়ে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জিন্দাবাদ জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 অসম চৰকাৰ জিন্দাবাদ 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 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 অসম চৰকাৰ জিন্দাবাদ জিন্দাবাদ আৰু বস্ত্ৰনগৰী শুৱালকুছিলৈ নতুন সন্মান স্বাভাৱিকতে উৎফুল্লিত শুৱালকুছিবাসী আৰু শুৱালকুছিবাসীৰ প্ৰতিক্ৰিয়া মনৰ অনুভৱ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰযোগে জনাব আমাৰ সাংবাদিক দীপক দাসে বস্ত্ৰনগৰী শুৱালকুছি গেটত আৰু শুৱালকুছি গেটত দেখা গৈছে একাংশ লোক আহিছে আৰু তেওঁলোকে যথেষ্ট উৎফুল্লিত হৈ পৰিছে আৰু ক'ব লাগিব যে ভাৰত চৰকাৰৰ যি পৰ্যটন বিভাগ আছে এই পৰ্যটন বিভাগে শিল্পকলাৰ ক্ষেত্ৰত বস্ত্ৰনগৰী শুৱালকুছিক এক নতুন মাত্ৰা প্ৰদান কৰিছে আৰু শ্ৰেষ্ঠতম গাঁও হিচাপে ইতিমধ্যে স্বীকৃতি দিছে এই কথা জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই কেমেৰা পাৰ্চন অমল দাসক সামগ্ৰিক পৰিৱেশ নিউজ লাইভৰ দৰ্শকক দেখুৱাই ল'বলৈ কৈছোঁ আৰু ক'ব লাগিব যে স্থানীয় লোকসকল ওলাই আহিছে এই যিটো স্বীকৃতি প্ৰদান কৰা হ'ল এই স্বীকৃতি প্ৰদানত যথেষ্ট উৎফুল্লিত হৈ পৰিছে মোৰ লগত ইয়াৰ স্থানীয় লোকসকল আছে তেওঁলোকৰ মুখৰ পৰা মই পোনপ্ৰথমে জানিব বিচাৰিছোঁ কি ক'ব শুৱালকুছিক এক নতুন মাত্ৰা প্ৰদান কৰা হ'ল শিল্পকলাৰ ক্ষেত্ৰত এখন শ্ৰেষ্ঠ গাঁও হিচাপে ইতিমধ্যে স্বীকৃতি প্ৰদান কৰিছে এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'ব প্ৰথমতে মই যোৱাকালি যি টুইটযোগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আমাক সুখবৰটো দিলে তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ লগতে ভাৰত চৰকাৰৰ পৰ্যটন বিভাগকো আমি ধন্যবাদ জনাইছোঁ আজি অসমবাসী তথা শুৱালকুছিবাসীৰ বাবে যথেষ্ট আনন্দৰ দিন আমাৰ যিটো শিল্প অতীজৰ পৰা চলি থকা শিল্পকলাটোক স্বীকৃতি দি পৰ্যটন গাঁও হিচাপে মানে আমাক যিটো স্বীকৃতি দিলে তাৰ বাবে মই আকৌ এবাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰক আমি ধন্যবাদ জনাইছোঁ লগতে শিল্পটোৰ কাৰণে তেখেতে যি সামগ্ৰিকভাৱে যি মানে উন্নতিৰ বাবে তেওঁ কাম কৰি আহিছে তাৰ বাবে আজি তাৰে প্ৰতিদান স্বৰূপে আজি আমি স্বীকৃতি পালোঁ তাৰ বাবে মই শুৱালকুছিবাসীৰ হৈ তেখেতক ধন্যবাদ জনাইছোঁ লগতে আজি যিটো অসমবাসী তথা শুৱালকুছিবাসীৰ ধন্যবাদ মানে ভাল যিটো খবৰ পাইছোঁ তাৰ বাবে মই হয় ক'ব লাগিব যে এখেতসকল ওলাই আহিছে আৰু তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে মোৰ লগত আন এগৰাকী লোক আছে তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ দাদা শুৱালকুছিক এক নতুন মাত্ৰা প্ৰদান কৰা হ'ল পৰ্যটন ক্ষেত্ৰত কি ক'ব পোনপ্ৰথমে মই শুৱালকুছিবাসীৰ হৈ মুখ্যমন্ত্ৰী মহোদয় আৰু ভাৰত চৰকাৰৰ পৰ্যটন বিভাগক ধন্যবাদ জনাইছোঁ যে আমাৰ এই ঐতিহ্যমণ্ডিত মানচেষ্টাৰখন যে আমাৰ ভাৰত চৰকাৰ তথা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যে আমাক ভাৰতৰ ভিতৰত এখন পৰ্যটন গাঁও হিচাপে ঘোষণা কৰিলে তাৰ বাবে আমি শুৱালকুছিবাসী নথৈ আনন্দিত শুৱালকুছিবাসী যথেষ্ট উৎফুল্লিত হৈ পৰিছে মোৰ লগত ব্যৱসায়ীসকল আছে তেওঁলোকৰ মুখৰ পৰা জানিব বিচাৰিছোঁ কি ক'ব আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতো এক নতুন দিগন্তৰ সূচনা হ'ব শুৱালকুছিবাসী হিচাপে আজিৰ দিনটোত আমি খুব গৌৰৱ বোধ কৰিছোঁ আৰু লগতে আমি অনুমান কৰিব পাৰিছোঁ যে যিহেতু আমাক শিল্পকলাৰ ফালৰ পৰা আমাক বিশেষ মৰ্যাদা এটা প্ৰদান কৰা হ'ল এই বিশেষ মৰ্যাদাৰ জৰিয়তে আমাৰ অৰ্থনৈতিক সামাজিক দিশটো বিভিন্ন ৰাজ্যলৈ সম্প্ৰসাৰিত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু যি ঐতিহ্য আমাৰ যি ধৰ্মীয় সংস্কৃতি সেই সংস্কৃতিবোৰ বিভিন্ন ৰাজ্যলৈ আমাৰ সম্প্ৰসাৰণ ঘটিব আৰু এইটো আমাক একত্ৰিতভাৱে এক ভাৰতবৰ্ষ একত্ৰিত হিচাপে দীপক দাস আপোনাক ধন্যবাদ জনাইছোঁ